নমস্কাৰ বন্ধুসকল, আজি বহাগৰ পহিলা বহাগ 1 তাৰিখ। আজি আমাৰ ইয়াতে প্ৰথম দেওবাৰটোতে মধ্য অসমত এটা ৰীতি নিয়ম আছে যে ইয়াতে গোসাঁই উলিওৱা নামৰ এটা পৰ্ব হয়। ভগৱান শ্ৰীকৃষ্ণৰ আসনখন লৈ আমাৰ পথাৰত গৈ নি তাতে নাম কীৰ্তন কৰি এখন বিশাল মেলা আয়োজন কৰে। তাকে এতিয়া বুলি চাবলৈ ওলাইছোঁ। এই দুপৰীয়া 2টা বাজিছে, এতিয়া যাবলৈ ওলাইছোঁ। তাকে এপাক দৰ্শন কৰি আহোঁগৈ। আপোনালোকে চাই থাকিব, বাকীবোৰ দেখাই থাকিম, চাই থাকিব। আহি পেলাই এতিয়া আমি ঘৰত পাইছোঁহি। আমাৰ ইয়াতে বিশাল মানুহ, আপুনি দেখা পাব মেলা। এই গোসাঁই উলিওৱা মেলা বুলি কয়। এইটো মধ্যম অসমতে এইটো পৰম্পৰা চলি আছে। এতিয়া গোসাঁই উলিওৱা মেলা বুলি কয়। ইয়াতে বিভিন্ন ধৰণৰ মানুহ আহে, জাতি উপজাতি। এনেকৈ প্ৰতিটো মানে বাৰে বাৰে ধৰক এই গোটেই জেঠ মাহলৈকে আমাৰ মধ্য অসমত এইটো পৰ্ব আৰু এই পৰ্বটো চলি থাকিব। আপোনালোকে চাই থাকিব। দেখিছে বহুত মানুহ লোকাৰণ্য। এতিয়া আমি যাম, বোলে গোসাঁই সেৱা ভাগ কৰি আহিম। গোসাঁই উলিওৱা মহোৎসৱ মেলা বুলি কয়। ইয়াতে এতিয়া আৰু এখন বেলেগ এগৰাকী গোসাঁই। ইয়াতে এতিয়া সেৱা ভাগ ল'ম আমি মহাকৃষ্ণ প্ৰভুৰ ওচৰত।
কালাৰ আছে এইবোৰ দোকান বজাৰ ধেৰ আছে ইয়াতে মেলা মানে ইয়াতে প্ৰতি বছৰতে বিভিন্ন মানুহ এতিয়া আৰম্ভ হৈছে আৰু অলপ পাছত মানুহ সোমাব নোৱাৰা হৈ যাব ইয়াতে বহুত মেলা মেলা শেষ কৰিব নোৱাৰিব চাই বৃহৎ মেলা চবফালে বস্তুৱে দোকানে দোকান মানে মানুহ এতিয়া হোৱা নাই আৰু অলপ পিছৰ পৰা এতিয়া হ'ব এতিয়া দুপৰীয়া হৈ আছে 2:30 বাজিছে এতিয়া অলপ পিছৰ পৰা আহিব এতিয়া মানুহ খেলা ধূলা এইবোৰ বিচনী ওলাইছে বিচনী এইফালে মিঠাই দোকান মানে বহুত দোকান এখন নাৰ্চাৰী পৰ্যন্ত ওলাইছে ফালে মানে ঘূৰি আপুনি শেষ কৰিব নোৱাৰিব চাই চাই ভাগৰ লাগি গৈছেগৈ এতিয়া আজি মেলা আৰু চাই শেষ কৰিব নোৱাৰিম আজি চাই ইমান শেষ কৰিলোঁ এতিয়া ঘৰলৈ যাব ওলাইছোঁ কিবা এটা খাই ঘৰত গুচি যাম আৰু গোটেই আজি বহাগৰ পৰা জেঠ মাহলৈকে এনেকুৱা ধৰণৰ মেলা হৈয়ে থাকিব আৰু আপোনালোকক দেখাই থাকিম আপোনালোকে মেলা চাই কেনেকৈ পালে মোক কমেণ্টত জনাব আৰু চেনেলটো ভাল লাগিলে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ নমস্কাৰ